নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মালি ফাৰ্ম। আজি এটা নতুন ভিডিঅ'টোত বিশেষ বৰ বেছি একো নাই, কিন্তু ছাগলী কেইটামান আপোনাক দেখাম। বাৰবাৰী ছাগলীত হয়, এইজনী ব্লেক স্পটত হয়, ধুনীয়া কোৱালিটিত হয়, ব্লেক স্পট আৰু কাণ চান ধুনীয়া থিয়, দুইজনীয়ে কাণ চান একদম থিয়। এই দুজনী আচলতে এজন দাদা এজনে অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে আহিছে দুইজনী। তো বাৰবাৰী ছাগলীত মানুহবিলাকৰ ৰুচিটো খুব বেছি হৈছে, আৰু নহ'বও কিয়, কাৰণ বাৰবাৰী ছাগলীটো ধৰক কি ক'ম, ৱেডাৰটোৰ লগতো ভাল মেচিং হয়। তাৰপিছত আৰু সিহঁতে মানে আমাৰ ধৰক অসমত যেনেকৈ লোকেল ছাগলীয়ে বছৰতে দুবাৰ পোৱালি দিয়ে, সিহঁতেও বছৰত দুবাৰ পোৱালি দিয়ে। বিশেষকৈ মই এখন বাৰবাৰী ফাৰ্মৰ কথা এই ভিডিঅ'টোৰ মাধ্যমতে উল্লেখ কৰোঁ। ডক্টৰ মাকেন কায়ে আজিৰ পৰা 1 বছৰমান আগত মোৰ পৰা ছাগলী লৈছিলে। 1 বছৰ হৈছে, বেছি হোৱা নাই, 1 বছৰ আগত মোৰ পৰা 6টা বাৰবাৰী ছাগলী লৈছিলে। আজি তাৰিখত তেখেতৰ ঠাইত আপোনাৰ টোটেল বাৰবাৰী ছাগলী 23টা আৰু লগতে তেখেতৰ সেই বাৰবাৰী ছাগলীখিনি মই ভিডিঅ' এটা দিম। আৰু তেখেতৰ সেই বাৰবাৰী ছাগলী পোৱালিখিনি মানে গাভিনী হওঁ হৈ আছে, মাইককেইজনী জগু হৈ আছে, য'ত নেকি এবাৰ কিছুমান নতুনকৈ আকৌ জগিলেও তাৰ টোটেল মিলাই 23টা আছে। আৰু 23টা আপোনাৰ মানে তাত মেল কেইটামান চেলৰ আছে, কিন্তু ফিমেল এজনীও চেল নহয়। তো সেইটোৱে কওঁ, বাৰবাৰী ছাগলী আপোনাৰ এটা ভাল ব্ৰীড হয় কওঁ বুলি ভাবিলে। এই দুইজনী প্ৰেগনেণ্ট ছাগলী আছে মোৰ ঠাইত, এজনী কালাৰত আছে, সেইজনী হালকা ড্ৰাকত আছে, আৰু খুব ল' মেইনটেনেঞ্চ। আপোনাৰ চাওক, এইটো ঘৰতে মই ৰাখোঁ মোৰ ছাগলী, সেইটো হালকা ড্ৰাক আছে, আপোনালোকে ধৰিব নোৱাৰিব পাৰে। একদম পুহিবলগীয়া ছাগলী হয় এজনী, অকণমান গোলাবী টাইপ হয়, আৰু বহুত ধুনীয়া ছাগলী হয়। ভেকচিন দুইজনী কমপ্লিট আছে, এই দুজনীও আছে, আৰু সেই তেখেতৰ ছাগলীখিনিও দেখাম। লগতে এইটো এটা আছে, ৱেডাৰ চুৱেডাৰ পূৰা সম্পূৰ্ণ মেচিং হোৱা গুজৰিট মেল পোৱালি। এইটো মেল পোৱালি, কোনোবাই লওঁ বুলি ক'লে এইটো ল'ব পাৰিব। তো সেইটোৱে, আৰু মই ভিডিঅ'টো দেখাম, আপোনালোকে চাব। সেই ভিডিঅ'টো মই ইয়াৰ ভিডিঅ'টোৰ লগতে জইন কৰি দিম, আপোনালোকে চাব। আৰু যদি কোনোবাই লওঁ বুলি ভাবে, এই দুজনী পাব, সেইটো পাব, আৰু সেই নিচিনা ছাগলী লাগিলেও পাব মোৰ পৰা। তো সিমানেই ভিডিঅ'টো, আপোনালোকে চাই ভিডিঅ'টো এনজয় কৰক। এইটো মোৰ ফিমেল বাৰবাৰী ফিমেলবিলাক। এতিয়া 8 মাহ পাৰ হৈ গ'ল, 9 মাহ হ'বলৈ হৈছে। 12 মাহ হ'লে এইটো ক্ৰছ কৰিম। এই 6টাটো ফিমেল। এইটো বঢ়িয়া কোৱালিটিৰ, এইটো ইয়াৰ মাটোৱে চিকনা আছে, ইয়াৰ কোৱালিটি অলপ বেলেগ, গ'ল এনেকুৱা টাইপতে ব্ৰিডিং কৰিম এতিয়া যিমান পাৰে। এই দুজনো ধুনীয়া, হ'লেও পিছপিনে অলপ আপোনাৰ নোম আছে, নহ'লেতো গ্ৰ'থটো বঢ়িয়া, গ্ৰ'থৰ ইছ্যু নাই। এইটো বঢ়িয়া, এইটো চিকনা, তাৰ মাও চিকনা।